হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি আমি এঠাইলৈ গৈ আছোঁ। আমাৰ শ্ব'ৰুমৰ কাষতে এটা আছে ৰাধা গোবিন্দ মন্দিৰ। তো আমি তাতে প্ৰসাদ খাবলৈ গৈ আছোঁ, মই আৰু মোৰ ফ্ৰেণ্ডজনী। ইয়াত ডেক'ৰেশ্যন কৰিছে, তো আমি লাহে লাহে গৈ আছোঁ। ইয়াতে মানুহ আজি বহুত আছে। তো ইয়াৰ ফ্ৰেণ্ডজনী পুৰা আগফালে গৈ আছে। আমরা অবলম্বন করে জানতে পারি ধ্যান ধারণা করতে পারি। এই কথায় সে দারু বিগ্রহকে আয়োজিত হলেন পুরী ধামে। স্কন্দ পুরাণে উত্তরখণ্ডে বলেছে সপ্তযুগের সেদেশী ইন্দ্রদম্ভ নামে এক সূর্য বংশে তো এয়াই মানে পণ্ডিতখিনি বহুতখিনি ভাল ভাল কথা কৈ আছে। তো আমি দুইজনে অলপমান বহি কেনে শুনিলোঁ। তো তাৰপিছত আহিলোঁ তলত। ওপৰত একচুৱেলি মন্দিৰটো, ইয়াৰ ফ্ৰেণ্ডজনীক লগ পাইছে। তো লগতে আমি লগ পালোঁ এটা দাদা আৰু তাৰ ল'ৰা। তো টিকলাখিনি পূৰা ভিডিঅ' নাচাই বোলে মোৰ কলাত আহিব। তো এতিয়া কলা উঠিব বোলে মোৰ। কলা ল'লোঁ অলপমান, পূৰা চাই আছে টিকটিকাই। আৰু ইয়াতে আমি চবে মিলি কথা পাতি আছোঁ। মানুহ চা বাহিৰত ইমানেই যে মানুহ হৈছে নহয় আৰু ক'ব নোৱাৰি। তো প্ৰসাদ খাবৰ কাৰণে চবে ৱেইটিং কৰি আছে। লাষ্ট টাইমত আমি ফাইনেলি বহিলোঁ। তো আজি এয়াই, বাই বাই আজিৰ কাৰণে।